আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ অসম চৰকাৰৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে, যিটো নটিচ আপোনাৰ যিসকল কৰ্মচাৰীয়ে ৱেজেছ হিচাপে তেখেতসকলে দৰমহা লৈ আছে, সেই ৱেজেছ পোৱা আমাৰ কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আপোনালোকে স্কিপ নকৰি একেলগে আমাৰ ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰ লগতে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে ৱেজেছ হিচাপে তেখেতসকলে দৰমহা লৈ আছে, তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব। আৰু প্ৰতিগৰাকী ৱেজেছ কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ আশা ৰাখিলোঁ। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে, অসম চৰকাৰৰ এটা ৰাজপত্ৰ এটা পাব্লিছ হৈছিলে আপোনাৰ 1 এপ্ৰিল 2025 চনত। ইয়াত উল্লেখ কৰিছে দ্য আছাম গেজেট অসম ৰাজপত্ৰ বুলি এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু প্ৰতিগৰাকী আমাৰ ৱেজেছ কৰ্মচাৰীসকলে যিসকলে আমাৰ ৱেজেছ হিচাপে দৰমহা লৈ আছে, পাৰিটোকি লৈ আছে, সেইসকল কৰ্মচাৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আপোনাৰ ECPF নং দিয়া হৈছে ইয়াত 169350124। ইয়াত আপোনাৰ আমাৰ যিসকল পাৰিটোকি তেখেতসকলে পাই আছে, যিসকল কৰ্মচাৰীয়ে, সেই কৰ্মচাৰীসকলৰ সন্দৰ্ভত টেক্সৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰৰ পৰা এটা পাব্লিছ হৈছে। আৰু ইয়াত নিশ্চয় আপোনালোকৰ লগত মই পৃথককৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত কি দিয়া হৈছে। আপোনাৰ এই পইণ্টটোত চাওক, 1 নম্বৰত যিখিনি ইয়াত পইণ্ট দিয়া আছে, চেলাৰী এণ্ড ৱেজেছ এজ আৰ্নছ দ্য পাৰ্চন হু মনলি চেলাৰী অৰ ৱেজেছ। আৰু যিসকলে আপোনাৰ চেলাৰী বা ৱেজেছ হিচাপে মাহেকৰ দৰমহা লয়, সেইসকল কৰ্মচাৰীৰ বাবে বা সেইসকল শিক্ষক কৰ্মচাৰী বা সেইসকল টিউটৰসকলৰ বাবে বা সেইসকল যিসকল আপোনাৰ ৱেজেছ কৰ্মচাৰী আছে, তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত কৈছে যে আপোনাৰ যিসকলে আপোনাৰ হয়তো 15,000 ভিতৰত পায়, যিসকলে 15,000কৈ দৰমহা লৈ আছে বা যিসকলে 15,000কৈ মনলি মানে চেলাৰী লৈ আছে, পাৰিটোকি লৈ আছে, সেইসকল কৰ্মচাৰীৰ কাৰণে আপোনাৰ টেক্স ফ্ৰী। ইয়াত নিশ্চয় আপোনালোকে দেখিছেই আপোনাৰ নীল বুলি দিয়া হৈছে। আৰু 1 নম্বৰ পইণ্টতে আপ টু ৰেটছ আপোনাৰ 15,000 বুলি ইয়াত দিয়া হৈছে। আৰু যিসকলে আপোনাৰ 15,000ৰ ভিতৰত দৰমহা পায়, সেইসকল আপোনাৰ কৰ্মচাৰীয়ে আপোনাৰ ফ্ৰী টেক্স বুলি যিখিনি কাটিছিলে আগতে, সেইখিনি দিব নালাগে। আপোনাৰ ফ্ৰী টেক্স বুলি 150 কাটিছিলে 150 টকা, সেইখিনি এতিয়াৰ পৰা নাকাটিব। 1 এপ্ৰিলৰ পৰা সেইখিনি কাৰ্যকাৰী হোৱাকৈ সেইখিনি অৰ্ডাৰ ওলাইছে। আৰু নেক্সট 2 নম্বৰটোত কৈছে আপোনাৰ 15,001 টকাৰ পৰা আপোনাৰ 25,000 লৈ, যিসকলে আপোনাৰ 15,001 টকাও পায় আৰু 25,000ৰ ভিতৰত যিসকলে ৱেজেছ বা চেলাৰী হিচাপে লৈ আছে, সেইসকল কৰ্মচাৰীয়ে আপোনাৰ তেখেতসকলৰ দৰমহাৰ যিখিনি বিল বনিব, তাত আপোনাৰ 180 টকা পাৰ মান্থ তেখেতসকলৰ পৰা টেক্স কটা হ'ব। আৰু 3 নম্বৰটোত কৈছে 25,000তকৈ যিসকলে বেছি পায় দৰমহা, আপোনাৰ ৱেজেছেই হওক বা চেলাৰী হিচাপে পোৱা যিসকল কৰ্মচাৰী আছে, তেখেতসকলক 208 টকাকৈ পাৰ মান্থ কটাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু যিসকল কৰ্মচাৰী আপোনাৰ 15,000ৰ ভিতৰত পায়, 15,000 আপুনি হয়তো 15,000 পালেও আপোনাৰ পৰা এই 150 টকাটো নাকাটিব, কিন্তু 15,001 টকা পালেও আপোনাৰ পৰা যিখিনি টেক্স কাটিবলগীয়া 180 টকাটো সেইখিনি এই কটাৰ ইয়াত নিৰ্দেশ দিছে। কাৰণ আগতে আপোনাৰ 15,000 তলত পালেও 150 টকাকৈ ফ্ৰী টেক্স কাটিছিলে, কিন্তু সেয়া সম্পূৰ্ণৰূপে এতিয়া কাটিব নোৱাৰিব বা সেইখিনি নাকাটিব ইয়াত উল্লেখ কৰা মতে। আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। বিশেষকৈ আমাৰ যিসকল নতুনকৈ 2021 চনত শাৰীৰিকৰণ কৰা যিসকল টিউটৰ ছাৰ বাইদেউসকল আছিলে, আৰু যিসকল আপোনাৰ গ্ৰেড 4 আছিলে, যিসকলে আপোনাৰ 15,000 তলত কম পায়, সেইসকলৰ পৰা আপোনাৰ 150 টকাকৈ ফ্ৰী টেক্স বুলি কাটিছিলে, কিন্তু এতিয়াৰ পৰা সেইখিনি কাটিব নোৱাৰিব বা সেইখিনি নাকাটিব। আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু আপোনালোকে নিশ্চয়কৈ অফিচত যোগাযোগ কৰিলে সেইখিনি খবৰ পাব। আৰু সেইখিনি এই খবৰ নিশ্চয়কৈ আপোনালোকে অফিচত গৈ ল'ব লাগিব। আৰু আপোনালোকৰ যিখিনি মনলি বিল বনাব, তাত আপোনাৰ সেই ফ্ৰী টেক্সটো নাকাটিব। আপুনি ৱেজেছ হিচাপে যিখিনি আপুনি 15,000 তলত লৈ আছে, সেইখিনি সম্পূৰ্ণৰূপে পাব। আৰু সেইখিনিৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু প্ৰতিগৰাকী আমাৰ ৱেজেছ বা চেলাৰী যিসকল কৰ্মচাৰী ফ্ৰী টেক্সৰ সন্দৰ্ভত গম পোৱা নাই, সেইসকলৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু ইয়াৰ নিশ্চয় তেখেতসকলে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু বিশেষকৈ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে পাৰিটোকি হিচাপে তেখেতসকলে মনলি লৈ আছে, তেখেতসকলে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু যিসকল আমাৰ নতুনকৈ পাৰফৰ্মেঞ্চেলাইজ যিসকল আপোনাৰ গ্ৰেড 4 আছে, সেইসকল কৰ্মচাৰীও যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। কাৰণ তেখেতসকলৰ ক্ষেত্ৰত নিশ্চয়কৈ ফ্ৰী টেক্স 150 টকা কাটি আছে, আৰু এতিয়াৰ পৰা যাতে নেকি এই 150 টকাটো নাকাটে, সেয়া নিশ্চয়কৈ
আপোনালোকে অফিচিয়েলি যোগাযোগ কৰক আৰু তেখেতসকলৰ পৰা সেইখিনি খবৰ লওক আৰু প্ৰতিগৰাকী আমাৰ সকলো ৱেজেছ কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, জয় আইকম।